এই মুহূৰ্তত কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। নিৰ্বাচনৰ পিছতে গঠন হ'ব 8 পে কমিশ্যন। 8 পে কমিশ্যনক লৈ ডাঙৰ আপডেট যে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। লোকসভা নিৰ্বাচনৰ পিছত গঠন হ'ব অষ্টম দৰমহা আয়োগ। অষ্টম দৰমহা আয়োগ গঠনৰ বাবে ইতিমধ্যে বিভিন্ন সংগঠনৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে আৰু নিৰ্বাচনৰ পিছতে নতুন দৰমহা আয়োগ সংশোধন আয়োগ গঠন কৰাৰ সম্ভাৱনা আছে। চৰকাৰক অষ্টম দৰমহা আয়োগ গঠন আৰু বিসংগতি সমাধান কৰিবলৈ আহ্বান কেন্দ্ৰীয় কৰ্মচাৰী। ইয়াৰ পিছতে আহিছে ডাঙৰ খবৰ যে কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়লৈ জাননী পত্ৰ প্ৰেৰণ কৰা হৈছে। ভাৰতীয় ৰেলৱে কাৰিকৰী ছুপাৰভাইজাৰ এছ'চিয়েশ্যনৰ দাবী যে 8 পে কমিশ্যন গঠন হ'ব লাগে। বৰ্তমান 7 পে কমিশ্যন যিটো 2014 চনত গঠন হৈছিল আৰু 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল। কেন্দ্ৰীয় কৰ্মচাৰী দৰমহা প্ৰায় 23% বৃদ্ধি হৈছিল। সাধাৰণতে প্ৰতি 10 বছৰত কেন্দ্ৰীয় পে কমিশ্যন গঠন হয়। অৱশ্যে আইনৰ দ্বাৰা এইটো বাধ্যতামূলক নহয়। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে আহিছে এই বৃহৎ সুখবৰ যে লোকসভা নিৰ্বাচনৰ পিছতে 8 পে কমিশ্যন গঠন কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পিছতে 8 পে কমিশ্যন গঠনৰ সম্ভাৱনা আছে। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।